ইয়াতে যি নটিচটো আপোনালোকে চাই আছে, এই যিটো DEE ফালৰ পৰা নটিচটো প্ৰকাশ পাইছে, কিছুদিন আগতে নটিচটো যিটো প্ৰকাশ পাইছে, আৰু ইয়াতে যি ডেটটো দিয়া আছে 30/5/2026, মুঠতে 30 তাৰিখৰ আগত অসমৰ প্ৰতিখন জিলাৰ কিমানটাকৈ পদ এতিয়ালৈকে খালী হৈ আছে LP আৰু UPৰ, সেইখিনি আপডেট কৰিব লাগিব। আৰু ইয়াতে যি ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি চাই আছে, এইখন আচলতে অফিচিয়েলি নহয়, আৰু এটা ধাৰণাহে, মানে এনেকৈ প্ৰতিখন জিলাৰ পদ খালী হৈ আছে। আৰু ইয়াতে প্ৰতিখন জিলাৰ চাওক, ইয়াতে বজালীৰ 340টালৈকে আছে, বাক্সাৰ আছে 220টা, বৰপেটাৰ 420টালৈকে আছে, আৰু বিশ্বনাথৰ আছে ইমানটা, বজালীৰ 340টালৈকে চাইছে আপোনালোকে। তলত আৰু বহুতকেইখন জিলাত বহুতটাকৈ পদ এতিয়ালৈকে খালী হৈ আছে। আৰু এনেকুৱা হৈছে যে 5500 পদৰ যি ভেকেঞ্চিত নিযুক্তি দিয়া হৈছে, তাতে বহুতকেইজন শিক্ষকে যোগদান কৰা নাই, কাৰণ তেওঁলোকে আগতীয়াকৈ চাকৰি কৰি আছে, কিন্তু তেওঁলোকে এপইণ্টমেণ্ট পোৱাৰ পিছতো তেওঁলোকে চাকৰিত যোগদান নকৰিলে। হয়তো কোনোবাই UPত চাকৰি কৰি আছিলে, LPত চাকৰি পালে, তেওঁলোকে চাকৰিত যোগদান কৰা নাই। তো তেনেকৈ সেইখিনি পদো ইয়াতে আপডেট কৰিবলৈ কথা কোৱা হৈছে। আৰু বাকী যিখিনি পদ এতিয়ালৈকে খালী হৈ আছে, মুঠতে যদি ইয়াতে 7,000 পৰা 8,000 মান যদি পদৰ নতুন বিজ্ঞাপন প্ৰকাশ পায়, ঠিক এইদৰে আপোনালোকে প্ৰতিখন জিলাৰ খালী হৈ থকা পদৰ সংখ্যা আপোনালোকে চাব পাৰিব। ইয়াতে গোলাঘাট হওক, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, এইখিনিলৈকে আপোনালোকে চাইছে। বাকী তলত আৰু বহুকেইখন জিলা আছে, যিবিলাকত বহুতকেইটা পদ এতিয়ালৈকে খালী হৈ আছে। ইয়াত আপোনালোকে যদি নগাঁও জিলাৰ চাওক আপোনালোকে, প্ৰায় 760টা পদ এতিয়ালৈকে খালী হৈ আছে। নগাঁও জিলাৰ বহুতকেইটা পদ খালী হৈ আছে। নলবাৰীৰ 260টা, শিৱসাগৰ 220টা, শোণিতপুৰৰ 520টালৈকে আছে ইয়াতে খালী। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আপডেট পাবলৈ। যেতিয়াই নতুনকৈ এডভাৰটাইজমেণ্ট প্ৰকাশ পাব, সেইখিনি আপডেট নিশ্চয় আপোনালোকে জনাই দিম। বাকী আপোনালোকে চাইছে যে এই যিটো যদি 8,000 মান পদৰ নিচিনা যদি বিজ্ঞাপন প্ৰকাশ পায় LP আৰু UPৰ, ঠিক এনেদৰে আপোনালোকে প্ৰতিখন জিলাৰ ভেকেঞ্চি দেখা পাব। তো এইখিনি আছিল আজিৰ ভিডিঅ', ধন্যবাদ।